নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ৰাজগুহ্য যোগ নামৰ নৱম অধ্যায়ৰ ২৯ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: সমোহং সৰ্বভূতেষু নামে দ্বেষ্যোস্তি ন প্ৰিয়ঃ ये भजन्ति तु मां भक्त्या मयि तेषु चाप्यहम्। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: মই কাকো দ্বেষ নকৰোঁ আৰু কাৰো প্ৰতি পক্ষপাত নকৰোঁ। সকলোৰে প্ৰতি মোৰ দৃষ্টি সমান, কিন্তু যিয়ে ভক্তিৰে সৈতে মোৰ ভজনা কৰে তেওঁৱে মোৰ বন্ধু। তেওঁ মতেই থাকে আৰু তেওঁক মই বন্ধু হিচাপে গ্ৰহণ কৰোঁ আৰু তেওঁ মোৰ এজন বন্ধুস্বৰূপ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছিল। আৰু ইয়াৰ পৰা গম পোৱা যায় যে ভগৱানৰ ভাৱনাত বিভোৰ হৈ থকা ব্যক্তি তেওঁৰ সদায় বন্ধু হৈ পৰে, আৰু কিন্তু ভগৱানৰ ক্ষেত্ৰত সকলো সমান বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰিছে যে এই পাৰস্পৰিক যি সম্বন্ধ, সেই ক্ষেত্ৰত ইয়ে যথা মাং প্ৰপদ্যন্তি তাং তথৈব ভজাম্যহম, অৰ্থাৎ যিয়ে মোৰ প্ৰতি আত্মসমৰ্পণ কৰে তেওঁৰেই মই যথোচিতভাৱে যত্ন লওঁ, আৰু এই উক্তিৰো সমৰ্থন কৰে। এনে এটা অপ্ৰাকৃত পাৰস্পৰিক আদান প্ৰদান এইবাবেই সম্ভৱ হৈ পৰে যে ভক্ত আৰু ভগৱানৰ মাজত যি উভয় চেতনা সংযুক্ত হৈ পৰে। যেনেদৰে ইয়াতে উপমা প্ৰদান কৰিছে, ভগৱান এজন গুৰু সদৃশ আৰু এডাল কল্পবৃক্ষ সদৃশ। এই কল্পবৃক্ষৰ ওচৰত যিহকে বিচাৰে ভগৱানে তাকেই দিয়ে, কিন্তু ইয়াত এই কথাকে আৰু সম্পূৰ্ণভাৱে কোৱা হৈছে যে ইয়াত ভগৱানৰ উক্তিৰ প্ৰতি পক্ষপাতযুক্ত বুলি কোৱাৰ প্ৰসংগত এইখিনিতে ভগৱানৰ ভক্তৰ প্ৰতি থকা বিশেষ কৃপাৰ কথা প্ৰকাশ পাইছে। আৰু ভগৱানে ভক্তৰ ভক্তিৰ বিনিময়ত যি অনুগ্ৰহ বৰ্ষণ কৰে সেইটো কৰ্মফলৰ নিয়মৰ বাহিৰত, আৰু এইটো হ'ল দিব্য অৱস্থাৰ কথা। আৰু সেই দিব্য অৱস্থাত থাকিয়েই ভক্ত আৰু ভগৱান উভয়েই ক্ৰিয়া কৰে, আৰু ভগৱানৰ ভক্তি এই পাৰ্থিৱ বস্তু নহয় বুলি ইয়াতে জগতৰ পাৰ্থিৱ বস্তু নহয় বুলি উল্লেখ কৰিছে। আৰু এয়াই হ'ল আধ্যাত্মিক জগতৰ অংশ, য'ত সৎচিত আৰু আনন্দই প্ৰাধান্য লাভ কৰে, আৰু এয়া ভগৱানে প্ৰদান কৰা ভক্তৰ ফলৰ লাভাৰ্থতকৈ ওপৰত বুলি উল্লেখ কৰিছে। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।